মা দেউতা তই দেউতা জীৱনত এনেকুৱা দামী পুতলা কেতিয়াবা খেলি পাইছ খেলাটো দূৰৰে কথা দেখাও নাই চাগে সেইকাৰণে আলফুলৰ দামী পুতলাটোৰ ওপৰত তোৰ চকু এই দুখীয়া মানুহবোৰৰ এইবোৰ স্বভাৱেই মোৰ ভাল নালাগে আজি মন বেয়া কৰাৰ দিন নহয় আজি আনন্দ কৰাৰ দিন আজি আমি সপৰিয়ালে ফুৰিবলৈ যাম তাকো গাড়ী কোনে চলাব আমাৰ ল'ৰা কোনে শুন শুনে মোৰ কাষেৰে গাড়ী চলাই গুচি গ'ল মই তাক মাতো দিলোঁ অথচ সি মোক এবাৰ মাত এটাও নিদিলে সৰুৰে পৰা একেলগে খেলি ডাঙৰ হ'লোঁ কিন্তু মই দুখীয়া বাবে আজি তাৰ কাৰণে অচিনাকি হৈ গ'লোঁ নেকি পাঞ্চালিকটো সি গাড়ীত বহাই ফুৰাবলৈ লৈ গৈয়ে থাকে তহঁতকহে কলৈকো ফুৰাবলৈ নিয়া নহয় সেইকাৰণে আজি শুনে বৌক আৰু তোকহে ফুৰাবলৈ নিব লাগিছিল বুঢ়া বুঢ়ী হালক ইমান দামী গাড়ীখনত উঠাবলৈ শুনে চাগৈ লাজ পায় আমিতো আধুনিক নহয় তোতকৈ মই বয়সত বহুত সৰু দাদা তথাপিতো মই তোক এটা কথা কওঁ বেয়া নেপাবি শুনে পাঞ্চালিক ভাল পাই বিয়া পাতিব খোজোতেই তহঁতে তাক বাধা দিব লাগিছিল কাৰণ সেই ধনী ঘৰৰ আধুনিক ছোৱালীজনীক বিয়া পতাৰ পাছতেই শুন সলনি হ'ল মানুহ নিজে সলনি নহয় পৰিস্থিতিয়ে সলনি হ'বলৈ বাধ্য কৰে শুনৰো সেইটোৱে হ'ল শুন যদি সলনি হৈছে তহঁতে তাক শাসন নকৰ কিয় তইতো তাৰ অকল দেউতাকেই নহয় তইতো তাৰ শিক্ষাগুৰু পিতৃতকৈ পুত্ৰৰ উপাৰ্জন এতিয়া বেছি হয় অথবা শিক্ষাগুৰুতকৈ ছাত্ৰৰ শিক্ষাগত অৰ্হতা যেতিয়া অধিক হয় তেতিয়া জ্যেষ্ঠজনৰ শাসনৰ বাঘজৰীডাল শিথিল হৈ যায় অৱনী দাদা আজি এই বৃদ্ধ পিতৃ অস্তমিত সূৰ্য আৰু ডেকা পুত্ৰ উদিত সূৰ্য এতিয়া তই কচোন পোহৰ আৰু তাপ কাৰ বেছি বৃদ্ধ পিতৃৰ নে তেজাল ডেকা পুত্ৰৰ ক খুৰা বিনয় পেহীও দেখোন বচোন ব বেছি সময় নবহো আপোনালোকে পটককৈ গৈ কাপোৰযোৰ পিন্ধি আহক তইনো আকৌ আমাক কলৈ নিয় আজি ভাড়া মাৰিবলৈ গৈ দেখিলোঁ ওচৰতে এখন মীনা বজাৰ মানে মেলা আহিছে ভাবিলোঁ গুণগুণক ফুৰাই আনো আৰু আপোনালোককো দেখাই আনো কিন্তু কোনো কিন্তু নাই খুৰা সময়ত লৈ যাম আৰু সময়ত আনি ঘৰত থৈও যাম কিন্তু আমাৰ ইমানবোৰ মানুহ গাড়ীত আতিব জানো ববিতা নাযায় তাইৰ হেনো কিবা আচাৰ অৰ্ডাৰ আহিছে তাকে বনাই আছে আৰু চিট নাতিলে গুণগুণ কোচত যাব মুঠতে খুৰা খুৰী আৰু আপুনি যাবই লাগিব দাদা ওলাগৈ যা ওলাই গ'লে মনটোও ভাল লাগিব বাৰু ৰহ তই কৈছ যেতিয়াতো যাবই লাগিব তই বহ মই ওলাবলৈ কওঁ হ'ব বাৰু হেৰা বিনয়ে বোলে আমাক ফুৰাবলৈ নিব ওলোৱা তুমি গুণগুণ ওলালেনে তাই নতুন ফ্ৰক পিন্ধি একে ক্লিপ বেন মাৰি সাজি কাচি ৰেডি হৈ আছে আপোনালোক ওলালে যাব পাৰোঁ তেন্তে ময়ো ওলাওঁগৈ বাহ আজি বহুত ফুৰিলে দেখোন আচ্ছা কি কি খালি ভালেই কৰিলি দে কি কলি বাহ আজি বহুত বজাৰ কৰিলি দেখোন পিছে প্ৰাণজিত আৰু আলফুলৰ কাৰণে কি কি কাপোৰ কিনিলি ফটোখিনি মাৰি পঠাই দিবিচোন কি কি কাপোৰ কিনিলি আৰু তই কিনা শাৰীকেইখনৰ ফটো পঠিয়াই দিবি কিন্তু হ'ব দে ৰাখিছোঁ
বেছি গুণগুণজনীয়ে মেলাৰ পৰা মন পচন্দৰ পুতলাটোও কিনিব নেপালে তাই চাগে মনটো কিমান বেয়া লাগিছে মেলাত ধুনীয়া ধুনীয়া খেলা বস্তুবোৰ কিনি দিবলৈ দেউতাকৰ হাতত পইচাই নাই মা এই শাড়ীখন কেনেকুৱা লাগিছে ভাল লাগিছে ভালটো লাগিবই বহুত দাম যে তুমি ধুনীয়াও নহয় সেইকাৰণে যি পিন্ধা তাতেই ভাল দেখি আপোনালোকলৈ আনিম বুলি ভাবিছিলোঁ কিন্তু তাত আপোনালোকৰ এযোৰ কাপোৰেই নাই যিবোৰ ড্ৰেছ আছে চব ব্ৰাইট কালাৰ সেইবোৰ য়াং মানুহে পিন্ধিলেহে ভাল লাগিব ভালেই কৰিলা নানিলা আমাৰ এতিয়া ৰংচঙীয়া কাপোৰ পিন্ধি ফুৰা চকা কৰাৰ বয়স নাই নহয় তাতে পিন্ধিবলৈ কাপোৰ আছেই যেতিয়া বিনা কাৰণত আমাৰ কাৰণে পইচাবোৰ খৰচ নকৰাই ভাল সেইখিনি পইচা এতিয়া সাঁচি থোৱা পিছত তোমালোকৰে কামত আহিব ঠিক আছে মা দেউতা ডাইনিং টেবুলৰ ওপৰতে মিঠাই পেকেট থৈ দিছোঁ খাই ল'বা ডাইনিং টেবুলত মিঠাইকেইটা থোৱাতকৈ তইতো মিঠাইকেইটা নিজ হাতেৰেও মাৰ হাতত দিব পাৰ মা হাতত নিদিলোৱে যেনিবা হ'লেও মায়ে দেখাকৈ থৈ দিছোঁ মায়ে সিফালি পাৰ হ'লে দেখাই পাব তুমি বৰ সৰু সৰু কথাত লাগি থাকা দেই নহয় অ' পুতেকে নিজৰ টকাৰে অনা কিবা এটা খোৱা বস্তু যেতিয়া নিজ হাতেৰে মাকৰ হাতত তুলি দিয়ে তেতিয়া তাৰ সুখকণেই সুকীয়া সেইকাৰণেহে কথাটো ক'লোঁ হ'ব দিয়া হ'লেও মাৰ পচন্দৰ মিঠাইকেইটাই আনিছোঁ এই চানা বৰফি আৰু বুন্দিয়া লাডু কি হ'ল দেউতা হাঁহিলা যে তই পাহৰিছ চাগে চানা বৰফি নহয় বেচন বৰফি খাই মাৰে ভাল পায় বুন্দিয়া লাডু নহয় নহয় গম লাডুহে মাৰৰ প্ৰিয় তই পাহৰিলেও বিনয়ে কিন্তু মাৰৰ আৰু মোৰ পচন্দৰ মিঠাই তালিকাখন ঠিকেই মনত ৰাখিছে সেইকাৰণে উৎসৱে পাৰ্বণে প্ৰতিবাৰেই সি এটা মিঠাইৰ টোপোলা আমাক উপহাৰ দিয়ে কালি খুৰা খুৰীহঁতক চাহ আৰু মিঠাই খোৱালোঁ গুণগুণ আৰু পেহীয়ে কচৰি আৰু চিঙৰা খালে অঁ এই গুণগুণৰ কাণত কাণফুলি পাত নেদেখি খুৰা খুৰীয়ে তাইক এটা টপ বনাই দিম বুলি কৈছিলে সোণৰ মই কিন্তু পোনচাতে নাকচ কৰিছোঁ তুমিও নল'বা দেই হ'ব নলওঁ এইবাৰ পইচা পালে মই তাইৰ সোণৰ কাণফুলিযোৰ বনাই দিম বুজিছা হ'ব এইখন ঘৰত যেতিয়া আমাৰ স্থানেই নাই তেনেহ'লে আমি এইখন ঘৰত আছোঁ কিয় মা দেউতাই তোমাৰ স্থান বিনয়ক দিলে প্ৰাঞ্জিত আৰু মোৰ স্থান ববিতাক প্ৰাঞ্জলি নিজৰ নাতিজনীক সোণৰ ফুলি নিদি আনৰ ছোৱালীজনীক দিয়াৰ কথা ভাবিছে আলফুলে গম পালে বাৰু কম দুখ পাবনে এতিয়া কথাটো ময়ো ভাবিছোঁ পেঞ্চনৰ টকাবোৰতো আমি ভোগ কৰিবলৈ নাপালোৱে দেউতাই সকলো টকা ইহঁতৰ নামতেই খৰচ কৰিলে ইমান বছৰটো আমি বাহিৰতেই আছোঁ কেইদিনমানৰ কাৰণে ঘৰলৈ আহোঁ অন্ততঃ নাতিজনীৰ নামততো কেইটামান টকা খৰচ কৰিব পাৰে সেইটোও নাই মোৰ স্থান বিনক দিয়াৰ কাৰণে মোৰ খং উঠা নহয় উঠিছে দেখুওৱা নাই কিন্তু মোৰ ছোৱালীজনীৰ লগত অন্যায় হ'লে মোৰ খং উঠিব আৰু সেই খং দেখুৱাম দেখুওৱা মই বোৱাৰীজনী হৈ কথা ক'লে ভাল নালাগে তুমিতো ঘৰৰ ল'ৰা মা দেউতাই অন্ততঃ তোমাৰ কথা শুনিব হেৰা আমাৰ আলফুলৰ জন্মদিনলৈ আৰু কেইদিন আছে আলফুলৰ জন্মদিনলৈ 7 দিন আছে তুমি সোণাৰীক তাইৰ সোণৰ চেইনডাল গঢ়াবলৈ দিলা অঁ দিছোঁ বিনয়ৰ হাততে পইচাকেইটা দিছোঁ সোণাৰীক দিবলৈ হ'ব দিয়া সি থাকিলেতো চিন্তা কৰিবলগীয়া একো নাই এবাৰ ক'লে সি প্ৰয়োজনীয় সকলো কাম কৰিয়ে দিয়ে মাত্ৰ সি প্ৰতিদানহে নিবিচাৰে আনকি ধাৰলৈ নিয়া পইচাকেইটাও তাই সময়তকৈ আগতেই ঘূৰাই দিলে সেইদিনা ইমান ক'লোঁ নালাগে বুলি কিন্তু নুশুনিলে মোৰ হাততে গোজা মাৰি দি থৈ গ'ল ইহঁত হালৰ টকা পইচাৰ লোভ একেবাৰেই নাই বুইছা এতিয়া গুণগুণজনীও তেনেকুৱাই হৈছে কেৱল আনৰ কথা ভাবে ভগৱানে আমাৰ আলফুলজনীৰ লগতে গুণগুণজনীকো ভালে কুশলে ৰাখক বাৰু
আমি যে আলফুলক জন্মদিনৰ দিনা সোণৰ অলংকাৰ এপদ দিম ইহঁতে জানে নেকি? নাই নাই, মই একো কোৱা নাই নহয়। নক'বা কথাটো। একেবাৰে জন্মদিনৰ দিনা দিওঁতেহে যাতে সিহঁতে গম পায়, তেতিয়াহে সোণহঁত আচৰিত হ'ব নে কি কোৱা? আজি তোমাৰ মুডটো বেয়া দেখিছোঁ যে, মা দেউতাৰ ওপৰত খং উঠি নে বেলেগ কিবা কাৰণ? ডাঙৰ প্ৰব্লেম এটা হৈছে পাঞ্চালী। কি প্ৰব্লেম? ইমান দিনে ইয়াত থকাৰ কাৰণে মই অফিচিয়েল কামবোৰত মন দিব পৰা নাছিলোঁ। ইয়াতে ইণ্টাৰনেট কানেকশ্যনো বেয়া আৰু ফোনত কথা পাতিবলৈ নেটৱৰ্কো নাই। চ' হোৱাট? পাঞ্চালী, কি হৈছে নোকোৱা কিয়? মোৰ বিজনেছত হেভি লছ হৈ গৈছে। হোৱাট? মোৰ দেউতাই হেনো বিয়াৰ পিছত মাক বন কৰা মানুহৰ দৰে কামত খটুৱাইছিল, হায়াৰ এডুকেশ্যন বা জব কৰিবলৈ বাধা দিছিল। নিজৰ পেৰেণ্টছৰ কথা শুনি মাক মেণ্টেলি টৰ্চাৰো কৰিছিল। কি? অঁ, সেইকাৰণেতো মা দেউতাৰ ডিভ'ৰ্চ হৈছিল। মায়ে সেই জইণ্ট ফেমিলিত নাথাকি মোক আৰু বাক লৈ অকলে থাকিব লৈছিল। ইনফেক্ট নতুনকৈ বিজনেছো ষ্টাৰ্ট কৰিছিল, যাতে সেই টকাৰে আমাক পঢ়াব পাৰে। তাৰমানে তোমাৰ মা দেউতাৰ ডিভ'ৰ্চ হোৱা কাৰণটো এইটোৱে নেকি? সেইকাৰণে মাৰ মনত এটা ইনচিকিউৰিটি আছে। কেনেধৰণৰ ইনচিকিউৰিটি? জইণ্ট ফেমিলিত থাকিলে ঘৰৰ কাম কৰি বাৰ কেৰিয়াৰটো বৰবাদ হৈ যাব বুলি মায়ে তাইক সেইখন ঘৰৰ পৰা আঁতৰাই ৰাখিছিল। বুজিছোঁ। তই একো চিন্তা নকৰিবি পাঞ্চালী। ইমান দিনে মোৰ কথামতে কাম কৰি তই প্ৰাণজিতৰ মনত মাক দেউতাকৰ প্ৰতি যি বেয়া মনোভাৱ সোমোৱাত সফল হ'লি, এতিয়া নেক্সট ষ্টেপ তই মোৰ মতে কৰ। তেতিয়া তই ফাইনেন্সিয়েলিও প্ৰফিটত থাকিবি আৰু মেণ্টেলিও ছেটিছফাই হ'বি। বুজি পালি? এতিয়া শুন, মোৰ কথাখিনি ভালকৈ মন দি শুন। ঠিক আছে মা, ৰাখোঁ। পাঞ্চালী, কি হৈছে পাঞ্চালী? কিয় কান্দিছা? কোনোবাই তোমাক কিবা ক'লে নেকি? হা, কি হৈছে? আমাৰ ব্যৱসায় ডুবি গ'ল মা। আমি ইনভেষ্ট কৰা টকাবোৰ ধ্বংস হৈ গ'ল। আমাৰ সপোনটো ভাঙি চুৰমাৰ হৈ গ'ল মা। কি? বিদেশৰ চাকৰিটো এৰি থৈ গুচি আহিছিলোঁ। নিজৰ দেশতে বিজনেছ এটা কৰিম বুলি লোনৰ পইচা, নিজৰ ছেভিংছৰ পইচা সকলোবোৰ বিজনেছৰ নামত খৰচ কৰি দিলোঁ। এতিয়া বিজনেছত ইমান ডাঙৰ লছ হৈ যোৱাৰ পিছত কম্পেনচেট কেনেকৈ কৰোঁ দেউতা? চিন্তা নকৰিবি অ' শুন, কিবা এটা ব্যৱস্থা কৰিব লাগিব। ভগৱানে কিবা এটা ৰাস্তা দেখুৱাব দে। নাই দেউতা, এতিয়া একো ৰাস্তা নাই। মোৰ সকলো শেষ হৈ গ'ল। দেউতাৰ জীয়াই থকালৈকে তোক মই শেষ হৈ যাবলৈ নিদিওঁ। শুন, মোৰ একাউণ্টটো খালী হৈ গ'ল, জমা পুঁজি বুলি একোৱে নাই। আৰু দেউতা, মই এতিয়া পাঞ্চালীক কেনেকৈ খুৱাই পিন্ধাই ৰাখিম? আৰু আলফুলক কেনেকৈ পঢ়াম? নাকান্দিবি অ' শুন, মাৰ আৰু মই আছোঁ নহয় তহঁতৰ লগত। নাকান্দিবি। নাকান্দিবি অ' শুন, মাৰ আৰু মই আছোঁ নহয় তহঁতৰ লগত। না, তই হতাশ নহবি, মই কিবা এটা ব্যৱস্থা কৰিম। তুমি দুখ কৰি নাথাকিবা, ভগৱানে সকলো ঠিক কৰি দিব। গুণগুণ,
আমিও তোমালোকৰ নিচিনা দুখীয়া হৈ গ'লো জানা। ভগৱানক সদায় ৰাতিপুৱা গধূলি নমু নমু কৰিবা, তেতিয়া বেয়া দিনবোৰ নাইকিয়া কৰি দিব। সঁচা? অঁ সঁচা। সেইকাৰণে মই গধূলি সদায় মাৰ লগত গোসাঁইঘৰত প্ৰাৰ্থনা গাওঁ। তেন্তে আজিৰ পৰা ময়ো তোমালোকৰ লগত প্ৰাৰ্থনা গাম হা। হ'ব হ'ব দিয়া। বৰ ডাঙৰ কথা হ'ল। কি হ'ব এতিয়া? মই বৰ চিন্তাত পৰিছোঁ। শুনক সাহস দিলোঁ সঁচা, কিন্তু ভিতৰি ভিতৰি ময়ো ভয় খাইছোঁ। ভগৱানে আমাক কি দিন দেখুৱালে? সোণৰ চকুত মই চকুলো চাব নোৱাৰোঁ। ভগৱানে আমাৰ পৰীক্ষা লৈছে জয়া। ধৈৰ্য ধৰা। মই ধৈৰ্য ধৰিবলৈকে চেষ্টা কৰি আছোঁ। এফালে শুনে মন বেয়া কৰি আছে, এফালে বোৱাৰীয়ে কান্দি আছে। মইনো ধৈৰ্য কেনেকৈ ধৰোঁ? অধৈৰ্য হ'লে নহ'ব জয়া। সেনেকৈ উচ পিচাই থকাতকৈ কিবা এটা উপায় চিন্তা কৰিব লাগিব। কিন্তু আমাৰ জমা টকাবোৰ দেখোন ইটো সিটো বেমাৰ আজাৰতে খৰচ হৈ গ'ল। এতিয়া থকাৰ ভিতৰত খেতিৰ মাটিকণহে আছে। আমি তাকে বেছি সোণৰ হাতত টকাখিনি তুলি দিওঁ নেকি? খেতিৰ মাটিৰ দাম নাই। মাটিখিনি বিক্ৰী কৰিলেও বেছি পইচা নাপাম। আৰু এইকেইটা টকাৰে সোণৰ লোন নমৰিব জয়া। তেনেহ'লে খেতি মাটিৰ লগতে মোৰ বিয়াৰ আ অলংকাৰখিনি সেইখিনি বিক্ৰী কৰি দিলে তোমাৰ নিজৰ বুলিবলৈ দেখোন একোৱেই নাথাকিব। আপুনি মোৰ কাষত থকাৰ পিছত মোকনো আপুনি দিয়া অলংকাৰ কিয় লাগে? লোনটো মাৰি দিয়াৰ লগতে সোণে পৰিয়ালটোক ভালদৰে চলাবলৈও আৰ্থিকভাৱে সবল হ'ব লাগিব। কিন্তু তোমাৰ সাধাৰণ অলংকাৰখিনি বিক্ৰী কৰি পোৱা টকাকেইটাৰে সোণৰ আৰ্থিক অৱস্থা ভাল কৰিব নোৱাৰা জয়া। আৰু জয়া, তোমাৰ এই বগা পাথৰৰ নাকফুলিটো তোমাক মই প্ৰথম বিবাহ বাৰ্ষিকত উপহাৰ দিছিলোঁ। সেইটো তুমি আঁতৰ নকৰিবা জয়া। তেনেহ'লে ব্যৱসায়টো ভালদৰে আৰম্ভ কৰিবৰ বাবে শুনে টকা পাব ক'ৰ পৰা? আমাৰতো পেঞ্চনৰ টকাকেইটাৰ বাহিৰে উপাৰ্জনৰ আন উৎসওতো নাই। তাকেইতো, গোটেই জীৱনটোতো জ্ঞানৰ পোহৰ বিলাওঁতেই গ'ল। আৰু চোৱা, শিক্ষকতাৰ জীৱনত এই দৰমহাৰ টকাকেইটাৰ বাহিৰে অন্য উপায়েৰে মই টকা উপাৰ্জন কৰাৰ কথা ভাবিবই নোৱাৰিলোঁ। মা, দেউতা, তোমালোকে সোনকালে কিবা এটা কৰা, নহ'লে কিন্তু মোৰ মৰা মুখখন দেখিবা। কি? ধাৰত ডুবকৈ ভিক্ষাৰী তোৰ জীৱন কোটতকৈ মৰি যোৱাই ভাল। শুন, আমি আছো নহয়, আমি আছো। আমি কিবা এটা কৰিম নহয়। ববিতা, আপুনি আহিলে? ঘৰত আদা, নহৰু, জলকীয়া, পিঁয়াজ আছে নহয়? আছে দুটামান। কিয় বা সুধিলে? আজি বহুত পেচেঞ্জাৰ পালোঁ বুজিছা। হয় নেকি? ভাড়াও বহুত জেগাত মাৰিলোঁ। হয় নেকি? সেইকাৰণে ভাবিছোঁ পাঠাৰ মাংস খাম। তুমি আলু পিঁয়াজ কাটা, মই বজাৰৰ পৰা আহোঁ। ঠিক আছে। আমাৰ গুণগুণে পঠা মাংস খাই বৰ ভাল পায় নহয়। সেইকাৰণে আনিব যাম বুলি কৈছোঁ আকৌ। তুমি এইকেইটা ৰাখা, ডাকঘৰত জমা কৰি থবা। মই বজাৰৰ পৰা আহোঁ। চাহ একাপ খাব নেকি? মই কোৱা কথাটো কি ভাবিলে? একো চিন্তা কৰি পাৰ পোৱা নাই। তেন্তে এটা কাম কৰক দেউতা। কি? এই ঘৰ মাটি বিক্ৰী কৰি নিজৰ ল'ৰাটোক উদ্ধাৰ কৰক। বোৱাৰী, এইখন ঘৰ মই কপালৰ ঘাম মাটিত পেলাই সাজিছিলোঁ। এইখন ঘৰলৈকে মই তোমাৰ মাৰ বিয়া পাতি আনিছিলোঁ। এই ঘৰখনত সোণৰ জন্ম হৈছিল, আৰু তুমি মোক মোৰ আপোন ঘৰখন বিক্ৰী কৰি দিবলৈ কৈছা? কৈছোঁ, নিজৰ মানুহজনক আত্মহননৰ পৰা বচাবলৈ কৈছোঁ।
মোৰ শিৰৰ সেন্দুৰখিনিৰ স্বাৰ্থত কৈছোঁ আৰু আপোনালোকক পুত্ৰ শোকৰ পৰা বচাবলৈ কৈছোঁ দেউতা। কিন্তু এইখন ঘৰত আমাৰ সোণৰ শৈশৱৰ স্মৃতি আছে, কৈশোৰৰ স্মৃতি আছে। ঘৰখন বিক্ৰী কৰিলে স্মৃতিবোৰো হেৰাই যাব। আৰু যদি বিক্ৰী নকৰে, প্ৰাণজিত এদিন আপোনালোকৰ কাৰণে ফটোৰ ফ্ৰেম হৈ অতীতৰ স্মৃতি হৈ যাব মা। বোৱাৰী